শৰ্মা মুৰ্দাবাদ 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 বলদিকৰণ দিবই লাগে আমাৰ প্ৰদেশ দিবই লাগে ভূমি পট্টা প্ৰদান কৰা হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা শ্ৰমিক জিন্দাবাদ এই জোৰ চলিছে Daul seni nalage, dali seni nalage, daul seni nalage, mithatel nalage, mithatel nalage, Podlikam lagi boy, Podlikam diboy lage, Podlikam diboy lage, Podlikam diboy lage, Sa Shramik Jindabad, Sa Shramik Jindabad, Amar dabi maniboy lage, Amar dabi maniboy lage, Amar dabi maniboy lage, Seni daul na lage, Seni daul na lage, Seni daul na lage, আমার দাবি মানিক লাগে আমার দাবি মানিক লাগে পদলিকাম দিবই লাগে পদলিকাম দিবই লাগে আছে দনক ধরা নাই আছে দনক ধরা নাই অসম সরকার হয় আজি চাহ শ্ৰমিকরা জুলাই আহিছে চাহ শ্ৰমিকরা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ঘেৰাও কৰিবলৈ বাধ্য হৈছে অসম চাহ নিগম লিমিটেডৰ যি পৰিচালনা নীতি এই পৰিচালনা নীতি সম্পূৰ্ণৰূপে বিফল হৈছে কিয়নো কেইবা বছৰ ধৰি চাহ শ্ৰমিকে যি বদলি লাভ কৰি আহিছে কাম আমাৰ ব্ৰিটিছ যুগৰ পৰা এইটো কাম বদলি লাভ কৰি আহিছে আপোনালোকে গম পাব ক'ব গ'লে কিন্তু এই বদলি কামটো চৰকাৰে বন্ধ কৰিছে একমাত্ৰ চাহ শ্ৰমিকৰ যি পাবলগীয়া প্ৰাপ্যবোৰ পাইপৰ বিষয়ে মাত মাতিবলৈ হওক বা চাহ শ্ৰমিকৰ যিবোৰ মাটি পট্টা আদি যিবোৰ দিম বুলি কৈছে তেওঁলোকে এফালে মাটি পট্টা দিম বুলি কৈছে কিন্তু এফালে শ্ৰমিক চাঁটা দিয়া অভিযান আৰম্ভ কৰিছে এই নীতিটোৱে চাহ শ্ৰমিকক এক ভৱিষ্যত অন্ধকাৰ দিশে ঠেলি লৈ গৈছে আমি স্পষ্টৰূপে কৈছো যে যিবোৰ বদলি কাম আছে সম্পূৰ্ণৰূপে দিব লাগিব যিমান বদলি কাম পাবলগীয়া প্ৰাপ্য আছে এইবোৰ পাবলগীয়া প্ৰাপ্য দিব লাগিব চৰকাৰে এনেকুৱা ঠগ প্ৰবঞ্চনা বা উদ্যোগপতিৰ বা পুঁজিপতিৰ বণিক গোষ্ঠীৰ বাবে যদি তেওঁলোকে যি কাম হাতত লৈছে বা তেওঁলোকে বণিক গোষ্ঠীক বা মাটি সমজা দিম বুলি যি এখন কেবিনেটত পাছ কৰিছিলে 5% ভূমি চাহ বাগিচা ভূমি বিভিন্ন কামকাজত অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিব পাৰে বুলি কৈছিলে কিন্তু এই ভূমি প্ৰতিষ্ঠানসমূহ তেওঁলোকে গঢ় দিবলৈ 5% দিছিলে ঠিক আছে কিন্তু তাৰ সমান্তৰালকৈ ভূমি পট্টা দিব লাগিছিলে কিন্তু ভূমি পট্টা নামত আজি তাৰিখে জৰীপে চলি আছে কিন্তু এতিয়ালৈকে ভূমি পট্টা দিয়া নাই তাৰ সমান্তৰালকৈ যদি এখন বাগিচা চাহ শ্ৰমিক চাটাই দি অৱস্থা নাইকিয়া হ'ব তো শ্ৰমিকসকলে কাম কৰিবলৈ শ্ৰমিকে নাথাকিব শ্ৰমিক নাথাকিলেতো বাগিচাখনৰ অৱস্থা অৱস্থা হ'বগৈ এই অৱস্থাৰ পৰা যদি তেওঁলোকে ক'ব যে বাগানত শ্ৰমিক নাই আমি কেনেকৈ কাম কৰিম এই মাটিখিনি ভূমি পুঁজিপতিক গতাই দিব লাগে বুলি তেওঁলোকে ক'ব পাৰে ভৱিষ্যতলৈ তো আমাৰ স্পষ্ট কথা যিখন আইন আছে যি প্লেণ্টেশ্যন এক্ট আছে এই প্লেণ্টেশ্যন এক্টৰ মতে যিসমূহ শ্ৰমিক স্থায়ী শ্ৰমিক বাহাল থাকিব লাগে এইবোৰ সম্পূৰ্ণৰূপে বাহাল থাকিব লাগে আৰু এই প্ৰতিবাদী স্থলীৰ পৰা আমি স্পষ্টৰূপে অসম চৰকাৰক স্পষ্টৰূপে সকীয়াই দিছোঁ আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী এতিয়া আৰম্ভ হৈছে মাত্ৰ যদি আমাৰ বদলি কাম বা এক মাহৰ ভিতৰত যদি আমাক কৰাই নিদিয়ে তো আমি ইয়াত জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম আৰু সম্পূৰ্ণৰূপে যোৰাত সহকাৰী স্তব্ধ কৰি দিম আৰু শ্ৰমিকৰ পৰা যিকোনো প্ৰতিবাদী কাৰ্যসূচী যিকোনো পৃথিৱীৰ পৰিস্থিতি হ'ব পাৰে সেই প্ৰতি সম্পূৰ্ণৰূপে দায়ী হ'ব অসম চৰকাৰৰ লগতে জিলা প্ৰশাসন বিষয়ববীয়া হ'ব অসম চৰকাৰৰ বাগিচা এখন মুখ্যমন্ত্ৰীৰ বাগিচা মুখ্যমন্ত্ৰীৰ বাগিচাতে বদলি কাম দিয়া নাই অসমত ব্যক্তিগত বাগিচা সব বাগিচাতে বদলি কাম দি আছে কিন্তু আমাৰ মুখ্যমন্ত্ৰীৰ বাগিচাতে বদলি কামটো বন্ধ কৰিছে আজি প্ৰায় 2 বছৰমান হৈছে বদলি কামকেইটা বন্ধ কৰি থৈছে আমি অতি শীঘ্ৰে মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ আমাৰ বদলি কামকেইটা অতি সোনকালে দিব লাগে নহ'লে অন্যথা আমি ইলেকশ্যনত আমি প্ৰতিত্ব দিবলৈ আমি সাজু আছোঁ আসাম টি কৰ্পোৰেশ্যনত যিবিলাক আমাৰ বগান আছে বা আমাৰ বগানৰ শ্ৰমিক আছে শ্ৰমিকৰ লগত বহুত দুৰ্নীতি চলাই আছে চৰকাৰে কিন্তু অতীতৰ পৰা যিখিনি চৰকাৰ আছিলে তেওঁলোকে মানে আমাৰ লগত মানে দুৰ্নীতি কৰা নাছিলে তো এই বিজেপি চৰকাৰ অহাৰ পাছতে আমাৰ বদলীকৰণবিলাক বন্ধ কৰিছে ক'ত মাটি লৈছে আৰু চাউলটোৰ কথাটো মই ডাইৰেক্টলি কৈ দিছোঁ আগতে মানে কি প্লাষ্টিকৰ চাউল দিছে দেই প্লাষ্টিকৰ চাউল দিছে মানুহে খাইছে মানে কি মানুহৰ মানে বেমাৰ আজাৰ সৃষ্টি কৰিবৰ কাৰণে শ্ৰমিকৰ যিখিনি মানুহৰ সংখ্যা কমাবৰ কাৰণে তেওঁলোক লাগি আছে যে আমি আকৌ এবাৰ ৰাজত্ব কৰিম এই ভাৰতবৰ্ষত তেওঁলোকে কি ভাবিছে সেইটো নাজানো কিন্তু আমি 26ত আমি একদম সকীয়াই দিছোঁ যে আমি আদিবাসী লোকসকলে যদি আমাৰ শ্ৰমিকৰ মজদুৰি 551 টকা হ'ব লাগে আৰু আমাৰ ভূমি পট্টা হ'ব লাগে অতি শীঘ্ৰে আৰু বদলীকৰণ হ'ব লাগে
আৰু তাকে আমি দাবী জনাই নহ'লে আমি 26ত আমি ভোট বৰ্জন কৰিম বুলি আমি দাবী জনালোঁ। ধন্যবাদ।